ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ এই পাঠটোৰ অনুশীলনীসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ অনুশীলনীটো দিয়া আছে, চমু উত্তৰ দিয়া। ক, স্কেল বা মাপনি বুলিলে কি বুজা? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক কম কৰি লোৱা হয় তাকেই মানচিত্ৰ বিদ্যাত স্কেল বা মাপনি বুলি কোৱা হয়। তোমালোকৰ প্ৰশ্নটো দিয়া আছিল যে ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে ভৌগোলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়। এবাৰ আহিছোঁ তোমালোকৰ 2 নম্বৰ অনুশীলনীটোলৈ। শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। ইয়াত 3টা বাক্য দিয়া হৈছে আৰু প্ৰত্যেকটো বাক্যতে 3টাকৈ বিকল্প দিয়া হৈছে কোনটো শুদ্ধ মানে। তো আমি বাছনি কৰি পেলাই শুদ্ধ চিনটো দিব লাগে। প্ৰথমটো চাইছোঁ, দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমে মানচিত্ৰ অংকন কৰিছিল। 1 নম্বৰটো দিয়া আছে ইৰাটস্থেনিছে, 2 নম্বৰটো দিয়া আছে টলেমিয়ে আৰু 3 নম্বৰটো দিয়া আছে কাৰ্ল ৰিটাৰে। ইয়াৰ 2 নম্বৰটো হ'ব শুদ্ধ উত্তৰ, টলেমিয়ে। ঠিক তেনেদৰে শটোৰো 3টা বিকল্প দিয়া হৈছে, নিৰূপক ভগ্নাংশ, ৰৈখিক স্কেল, ভাষাৰ স্কেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিৰূপক ভগ্নাংশ। গটো চাইছোঁ, আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মিছৰত, মেছ'পটেমিয়াত, চীনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই 2 নম্বৰটো, মেছ'পটেমিয়াত। তাৰ পাছত তোমালোকৰ এই 3 নম্বৰ অনুশীলনীটো দিয়া আছে বহলাই লিখা। মানচিত্ৰ অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে সভ্যতাৰ একেবাৰে আৰম্ভণিৰ পৰাই মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছ'পটেমিয়াত। এই মানচিত্ৰ টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিছৰতো এনেধৰণৰ মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল। তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল। খ্ৰীষ্টপূৰ্ব 2য় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পাটৰ কাপোৰ, পৰ্বত পাহাৰ, নদ-নদী, ৰাস্তা ঘাট আদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল। প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত টলেমিয়ে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল। দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পাছত কলম্বাছ, ভাস্কো দা গামা আদি অভিযাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন ঠাই আৱিষ্কাৰ কৰি পৃথিৱী সম্পৰ্কে মানুহৰ জ্ঞান বঢ়ায়। ভাৰতত খ্ৰীষ্টপূৰ্ব 2500 চনৰ পৰাই মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায়। ভাৰতৰ ৰজা মহাৰজাসকলে তেওঁলোকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ মানচিত্ৰ তৈয়াৰ কৰিছিল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্য পাঠবোৰৰ অনুশীলনীসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।